এফালে পাচলিৰ বাগিচা, আনফালে ফলে ফুলে মনোমোহা সেউজীয়া। আদৰ যত্নৰে লালিত পালিত এই পাচলি ফলমূলবোৰ বাঢ়িছে লহপহকৈ। দেখিলেই গম পোৱা যায় এই সেউজীয়াবোৰত আছে অতি যত্নবান হাতৰ পৰশ, যি পৰশত সুৰুচমুখী হৈ বাঢ়িছে বিভিন্ন পাচলি, ফল আৰু ফুল। পিছে কিয় বাতৰিৰ বিষয় হৈছে এই বাগিচাখন? তাৰ উত্তৰ এয়া। ইয়াৰ আগতে বিদ্যালয়খন জৰাজীৰ্ণ অৱস্থাত আছিল। মই 2019 1 জানুৱাৰীৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। তাৰ পিছৰ পৰা বিদ্যালয়খনৰ এটা উন্নয়নৰ ফালে এটা লৈ যাবলৈ চেষ্টা কৰি আছোঁ। প্ৰায় 1.5-2 বিঘা মাটিত আমি কিটচেন গাৰ্ডেন কৰোঁ। ইয়াৰ পৰা অৰ্গেনিক খেতি কৰা হয়, যি খেতিখিনি আমাৰ মধ্যাহ্ন প্ৰজন্মৰ ছাত্ৰীসকলক খোৱা হয়। আমাৰ ইয়াতে মটৰ আছে, বিন আছে, মূলা আছে, তাৰপিছত আপোনাৰ উৰহি আছে, পানীলাও আছে, একেদৰে ছজনা গছ আছে আৰু কল খেতিও আছে, যিখিনি ছাত্ৰীসকলে খাই উপকৃত হ'ব পাৰিছে। এওঁ আকবৰ ই জাহান, প্ৰধান শিক্ষক, দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়। নিজৰ ঘৰত কিংবা কোনো ব্যৱসায়িক প্ৰকল্পত নহয়, আকবৰ ই জাহানে এই সেউজীয়া সপোন ভূমিষ্ঠ কৰিছে কৰ্মৰত বিদ্যালয়খনৰ চৌহদত। যি সময়ত একাংশ শিক্ষকৰ দায়সৰা কাম কাজে আন্তঃগাঁথনিৰ দুৰ্বলতাই সমগ্ৰ চৰকাৰী শিক্ষাৰ মানৰ ওপৰতে প্ৰশ্নৰ সৃষ্টি কৰাইছে, তেনে সময়তে এনে এক পদক্ষেপেৰে এইগৰাকী শিক্ষকে জিলিকাই তুলিছে নিজৰ বিদ্যালয়খন। 2020 চনত যেতিয়া লকডাউন লাগিছিল কৰোনা ভাইৰাছৰ কাৰণে, সকলো মানুহ যেতিয়া ঘৰত সোমাই আছিলে, তেতিয়া মই আমাৰ বিদ্যালয়ৰ SMC প্ৰেচিডেণ্ট আৰু 2জন মেম্বাৰক লৈ স্কুলত গছ-গছনি ৰুইছিলোঁ, সৌন্দৰ্য বৰ্ধনৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু এই সেউজীয়া পৰিৱেশ এটা আমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে, যিটো নেকি আচলতে লকডাউনৰ ফল। বিদ্যালয়ৰ চৌহদত লকডাউনৰ সময়ছোৱাতে এওঁ আৰম্ভ কৰিছিল এই সেউজ অভিযান, যাৰ ফচল আজি সুশোভিত হৈ আছে চৌদিশে। বিদ্যালয়ৰ ছাত্ৰীসকলে এতিয়া মন গ'লেই সোৱাদ ল'ব পাৰে চৌহদৰ ফল-মূলৰ। বিন, গাজৰ, কবি, মূলা আদি মধ্যাহ্ন ভোজনৰ পাচলিও এওঁলোকে খাবলৈ পায় নিজৰ বিদ্যালয়ৰ খেতিৰ ফচলৰ পৰাই। নানাৰঙী ফুলেৰে দৃষ্টিনন্দন বিদ্যালয়খন এইদৰে ছাত্ৰীসকলৰ বাবে শিক্ষকজনে কৰি তুলিছে হেঁপাহৰ স্থান। কেৱল এয়াই নহয়, খেল-ধেমালিৰ লগতে আন বিদ্যাতনিক দিশতো ছাত্ৰীসকলক উপযুক্ত পৰিৱেশৰে নিজে আগুৱায়, যাৰ জৰিয়তে বিদ্যালয়খনৰ লগতে শিক্ষক আকবৰ ই জাহানে ইতিমধ্যে লাভ কৰিছে বহু বঁটা। আমাৰ ছাত্ৰীসকল আনন্দিত। ছাত্ৰীসকলে আগৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশৰ লগত বৰ্তমান পৰিৱেশটো সলনি হোৱাত বহুত আনন্দিত হৈছে। তেওঁলোকে দুগুণ উদ্যমেৰে স্কুলত আহে, পঢ়া শুনা কৰে। অনন্য কৰ্মস্পৃহাৰে অতুলনীয় আদৰ্শৰে বিদ্যালয়খনক এইদৰে সপোনৰ স্থানলৈ ৰূপান্তৰিত কৰা শিক্ষকজনৰ এই পদক্ষেপে লাভ কৰিছে ইতিবাচক চৰ্চা। দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।